দেখা গৈছে যে ভোটাৰ তালিকা পুনৰ ৰিভিজন হ'ব আৰু সামগ্ৰিকভাৱে দেশজুৰি এই ভোটাৰ তালিকা ৰিভিজনক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। যোৱা 24 জুন তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে এই কথা ঘোষণা হোৱাৰ পিছতে সমগ্ৰ ভাৰততে এই বিষয় লৈ চৰ্চা হৈ আছে আৰু এই বিষয়টো শেহতীয়াকৈ উচ্চতম ন্যায়ালয় পাইছে। এইবাৰৰ ভোটাৰ তালিকাৰ ৰিভিজনত তেওঁলোকে পুৰণি ভোটাৰসকলৰো জন্মৰ প্ৰমাণ পত্ৰ বিচাৰিব। যেনেকৈ নাগৰিকত্ব আইনত যি বিষয়বিলাক আছে, বিশেষভাৱে 1984 চনৰ পিছৰ পৰা জন্ম হোৱা বা 2004 চনৰ আগত জন্ম হোৱা সকলে জন্ম প্ৰমাণ পত্ৰ দিব লাগিব। 2004 চনৰ জন্ম হোৱা সকলে পিছত জন্ম হোৱা সকলে নিজৰ জন্মৰ প্ৰমাণ পত্ৰৰ উপৰি পিতৃ মাতৃ জন্ম প্ৰমাণপত্ৰ ইত্যাদি ইত্যাদি বিষয়বিলাক ৰিভিজনত আনিব বুলি কথাটো গোটেই মহলটোত চৰ্চা হৈছে। আমি এই নিৰ্বাচন আয়োগে যেতিয়া ইনক্লুচিভ হ'ব লাগে তেতিয়া তেওঁলোকে এক্সক্লুশনাৰী প্ৰচেছ কিয় হঠাৎকে ল'ব লগা হৈ আছে, যি সময়ত দেশব্যাপী বিজেপিৰ এক সংকট হৈছে আৰু নিৰ্বাচন আয়োগকো বিভিন্ন সময়ত বিজেপিয়ে নিজৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, সেয়া আমি চাই আহিছোঁ। অসমৰ যি সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ আছিল, এই পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত নিৰ্বাচন আয়োগ সম্পূৰ্ণভাৱে বিজেপিৰ হাতৰ পুতলা, অসম চৰকাৰৰ হাতৰ পুতলা হিচাপে ব্যৱহাৰ হৈছে আমি চাইছোঁ। গতিকে নিৰ্বাচন আয়োগৰ ওপৰত আমাৰ সন্দেহ আছে যে তেওঁলোকে এইটো পুনশ্চ বিজেপিৰ এক মন্ত্ৰণাত, বিজেপিৰ শ্ৰুতলিপিত তেওঁলোকে কিবা এটা ষ্টেপ ল'বলৈ গৈ আছে। আৰু ইয়াৰ জৰিয়তে অসমত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বিভিন্ন সময়ত বিগত সময়ত কৰি আহিছে সংখ্যালঘুসকলক তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা, ডি ভোটাৰ বনোৱা ইত্যাদি ইত্যাদি এইবিলাকো কৰিব বুলি আমাৰ AIUDF দলৰ সন্দেহ হৈছে আৰু আমি ইয়াত তীব্ৰ বিৰোধ কৰিছোঁ। আমি পূৰ্বতে যি প্ৰক্ৰিয়াৰ মাজত মানুহৰ নাম তুলিছিল সেই প্ৰক্ৰিয়াৰ মাজতে নাম তোলক, অসুবিধা নাই। যদি কাৰোবাৰ ওপৰত সন্দেহ আছে, নাগৰিকক ইমান হাৰাশাস্তি কৰাৰ কি আছে? যদি কাৰোবাৰ ওপৰত সন্দেহ আছে, আপোনালোকৰ ওচৰত তামাম বিধি, তামাম প্ৰক্ৰিয়া, ফৰেইনাৰ্ছ এক্ট, ট্ৰাইব্যুনেল এক্ট ইত্যাদি ইত্যাদি মোৰ আছিলে। এতিয়া আপুনি বিজেপিৰ সংকট কালত এই বিষয়টো কিয় নমাই আনিব লাগিল, সেয়াহে লাখটকীয়া প্ৰশ্ন। গতিকে আমি দেশৰ যি বিৰোধী ৰাজনৈতিক দলসমূহ যিটো ষ্টেণ্ড লৈছে বা সুপ্ৰিম কোৰ্টত যিসকলে এইটোৰ বিৰুদ্ধে প্লে কৰিছে, আমিও তেওঁলোকৰ সৈতে সহমৰ্মিতা আৰু বিষয় সাপেক্ষে আমি তেওঁলোকৰ সৈতে একমতত থাকিম।